নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই ভিডিঅ'টো। আজি আমি আলোচনা কৰিম এমট্ৰন ই ডিষ্ট্ৰিক্টৰ যি আজি এসপ্তাহ ধৰি আমি প্ৰব্লেম ফেচ কৰিছোঁ তাৰ এটি সমাধান। চ' ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে এইখিনি কৰিলে আপোনালোকে ৰিকভাৰ কৰিব পাৰিব আপোনালোকৰ যিখিনি এপ্লিকেশ্যন আপোনালোকে অলৰেডি কৰিছে। চ' আহক ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰোঁ। আসাম এমট্ৰন ই ডিষ্ট্ৰিক্টত সব মেক্সিমামৰ কি হৈ আছে, ব্ৰাউজাৰটো এইটো ফৰ্মটো খোল খোৱা নাই। ইণ্টাৰনেল চাৰ্ভাৰ এৰৰ দেখাই আছে বা 404 এৰৰ দেখাই আছে। এইটো কিয় হৈ আছে আপোনালোকক মই এতিয়া দেখুৱাই দিম। এইটো হৈছে ৰিজনটো হৈছে আপোনালোকৰ যিটো মজিলা ফায়াৰফক্স ব্ৰাউজাৰ আছে এইটো আপ টু ডেট নাই। তো সেইটো কাৰণে আপোনালোকে কি কৰিব, নম্বৰ 1 আপোনালোকে ছেটিংছত যাব। ছেটিংছত গৈ পেলাই জেনেৰেলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব চেক ফৰ আপডেট অপশ্যন আছে। ইয়াতে মই অলৰেডি আপডেট কৰি লৈছোঁ, সেইকাৰণে ইয়াতে দেখুৱাই আছে কি ফায়াৰফক্স ইজ আপ টু ডেট এনেকুৱা দেখুৱাই আছে। যদি আপোনাৰ আপডেট নাথাকে এইটো নেদেখুৱায়, ঠিক আছে। তো আপুনি ইয়াতে চেক ফৰ আপডেট ক্লিক কৰিব, তেতিয়া দেখিব অট'মেটিক এটা ডাউনলোড হৈ যাব আৰু অট'মেটিক আপডেট হৈ যাব। যদি অট'মেটিক আপডেট নহয়, যেতিয়া ইয়াতে ক্লিক কৰিব আপোনালোকৰ তলতে এটা লিংক আহি যাব মজিলা ফায়াৰফক্সৰ। সেইটোত ক্লিক কৰি পেলাই আপোনালোকে ছফ্টৱেৰটো যিটো EXE ফাইলটো ডাউনলোড কৰি ল'ব, তাৰপিছতে ৰান কৰি দিব, ইনষ্টল কৰি ল'ব। আৰু সেইটো উপায় যদি নোৱাৰে আপোনালোকে কি কৰিব, চিম্পলি এই মজিলা যিটো ফায়াৰফক্স ব্ৰাউজাৰ আছে এইটো আপোনালোকে কণ্ট্ৰল পেনেলত গৈ পেলাই আনইনষ্টল কৰি ল'ব। আনইনষ্টল কৰাৰ পিছতে আকৌ আপোনালোকে মজিলা ফায়াৰফক্স নিউ ভাৰ্জনটো ডাউনলোড কৰি ল'ব। ইয়াতে নিউ ভাৰ্জনটো ডাউনলোড কৰি কৰি পেলাই ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ পিছতে আপোনালোকে কি কৰিব, ABOUT:config লিখিব। এইটো লিখাৰ পিছতে আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছতে একচেপ্ট ৰিস্ক এণ্ড কণ্টিনিউ ক্লিক কৰিব। ইয়াতে TLS টাইপ কৰিব। TLS টাইপ কৰাৰ পিছত আপোনালোকে তলতে চাব security.tls.version.max ইয়াতে 4 আছে, কিছুমানত 3 থাকে। আপোনালোকে ইয়াতে এইটো পেন আছে ন, ইয়াতে ক্লিক কৰিব, ইয়াতে 4 দিব। তাৰপিছত ইয়াতে আকৌ অ'কে কৰিব। ছেম তলৰ এটা আছে security.tls.version.min ইয়াতে 1 আছে। আপোনালোকৰ তাতে চাব 3 থাকিব কিছুমানৰ। তো আপোনালোকে ইয়াতে 1 দি দিব। 1 দি আকৌ ইয়াতে ক্লিক কৰি দিব। এইটো ব্ৰাউজাৰ ছেটিং হৈ গ'ল। তো আমি কি কৰিছোঁ, এট ফাৰ্ষ্ট মজিলা ফায়াৰফক্স ব্ৰাউজাৰ অ'পেন কৰিছোঁ, চেক ফৰ আপডেট কৰিছোঁ, ইয়াতে আপডেট কৰি দিছোঁ। যদি ইয়াতে আমি আপডেট কৰিব নোৱাৰা হৈছোঁ বা প্ৰব্লেম পাই আছোঁ, আমি কি কৰিম, মজিলা ফায়াৰফক্সটো ডাইৰেক্ট আনইনষ্টল কৰি দিম, নিউ ভাৰ্জনটো ডাউনলোড কৰি ল'ম, ইনষ্টল কৰি ল'ম, তাৰপিছতে ব্ৰাউজাৰটো ছেটিং কৰি ল'ম দেখুওৱা মতে। তাৰপিছতে আপোনালোকে কি কৰিব, এইটো এড্ৰেছ টাইপ কৰিব, এণ্টাৰ কৰিব। দেখিছেনে আপোনালোকৰ ফৰ্মখন খোল খাই গ'ল। এতিয়া আপোনাৰ ইমেইল এড্ৰেছ দিব, ইউজাৰ নেম, স্ক্ৰীন নেম দিব, আপোনাৰ ফৰ্মখন খোল খাই যাব। বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল লাগিল, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে। ধন্যবাদ।